ইতিমধ্যে গ্ৰেড 4 ৰিজাল্ট আৰু হৈছে আপোনালোকে চাব পাৰিব মই ডেসক্ৰিপচনত এটা লিংক দিছো হেতু আপোনালোকে গৈ পেলাই চাব পাৰিব ঠিক আছে অকমান সাৰ্ভাৰ প্ৰবলেম কাৰণে এতিয়া দেখুৱা নাই কিন্তু অলপ আগত যেতিয়া চাইছিলো তেতিয়া ভিডিওটো বনোৱা নাছিলো বাৰু কিন্তু লিংকটো আহি গৈছিলে যেটো কি ৰিজাল্ট অপচনৰ লিংকটো মই আপোনালোকক দেখুৱাই দিছো কেনেকৈ আহিছিলে মই আপোনালোকক এতিয়া দেখুৱাই দিম যেনেকৈ মই প্ৰথমতে 3rd গ্ৰেডৰটো ক্লিক কৰি দিছো ইয়াত যেনেকৈ আপোনালোকে দেখিছে ঠিক তেনেধৰণে উলাইছিলে কিন্তু এতিয়া সাৰ্ভাৰ প্ৰবলেমৰ কাৰণে ওলোৱা নাই ঠিক আছে ক্লিক নিউ বুলি উলাইছিলে ঠিক আছে যেনেকৈ উলাইছিলে মই আপোনালোকক দেখুৱাই দিছো কেনেকুৱা ধৰণৰ উলাইছিলে ঠিক তেনেধৰণে এনেকুৱা উলাইছিলে অলপ আগতে কিন্তু এতিয়া কি হৈছে নাজানো আপোনালোকে মই ডেসক্ৰিপচনত এটা লিংক দিছো আপোনালোকে চেক কৰিব ইয়াত যেনেকুৱা ধৰণৰ গ্ৰেড 3 আছিল তাতে গ্ৰেড 4 আছিল ঠিক আছে গ্ৰেড 4 বুলি আহিছিলে আৰু আপোনালোকে চাব পাৰিব যদিহে আপোনালোকৰ তাত বা মোবাইল বা ল্যাপটপত আপোনালোকৰ যদি উলাই দেনে আপোনালোকে এপ্লিকেশন নাম্বাৰটো দিব আৰু পাসপোৰ্ট দিব বা আপোনালোকৰ যে পাসপোৰ্টটো আপোনালোকৰ মনত নাই তেনেহলে ফৰগেট পাসপোৰ্ট টিপিখনে আপোনালোকে লগইন কৰিলে আপোনালোকৰ ডাউনলোড হৈ যাব ঠিক আছে আপোনালোকে ডাউনলোড কৰি ফিনে আপোনালোকে সিলেকশন পাইছে না হেতু চাব পাৰিব আৰু মই ডেসক্ৰিপচনত লিংকটো দি থৈছো আপোনালোকে চাব পাৰিব আৰু ভিডিও ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি নাপাৰিব ধন্যবাদ আৰু বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবলৈ একেবাৰে নাপাৰিব